মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 2 থকা মাদাৰ ডাক এণ্ড হাৰ ডাকলিংছ এইখন এখন ধুনীয়া ষ্টৰী হয় এখন ধুনীয়া গল্প হয় মই ইয়াৰ এখন ধুনীয়া ভিডিঅ' বনাইছো তোমালোকে যদি এতিয়াও চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দি আছে তাত গৈ তোমালোকে ভিডিঅ'টো চাব পাৰা আজি মই এই পাঠটোৰ কঠিন শব্দবোৰৰ অসমীয়া অৰ্থ কৈ দিম তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা মাদাৰ ডাক এণ্ড হাৰ ডাকলিংছ প্ৰথমে চোৱাচোন এইটো হৈছে কি MOTHER কি হয় উচ্চাৰণ মাদাৰ মাদাৰ মানে হৈছে মা তাৰ পিছত DUCK কি হয় ডাক ডাক মানে হৈছে হা TWK কি হয় টুক টুক মানে হৈছে লৈছিল HER কি হয় উচ্চাৰণ হার হার মানে হৈছে তাইৰ তাৰ পিছত DUCK ডাক LINGS কি হয় ডাকলিংছ ডাকলিংছ মানে হৈছে হাঁহৰ পোৱালি হাঁহৰ বাচ্চাক কি কয় ডাকলিংছ তাৰ পিছত NEAR নিয়াৰ BY কি হয় বাই নিয়াৰ বাই মানে ওচৰতে LAKE কি হয় লেক লেক মানে হৈছে ৰ'দ তাৰ পিছত HAPPY হেপি হেপি মানে সুখী THEY দে উচ্চাৰণ কি হ'ব এইটো দে দে মানে হৈছে সিহঁত FOLLOWED ফলত ফলত মানে হৈছে অনুসৰণ কৰিছিল মানে পিছে পিছে যোৱা THEIR দেয়াৰ মানে সিহঁতৰ SUDDEN কি হয় সাডেন LY কি হয় লি সাডেনলি মানে হয় কি হঠাতে WERE কি হয় উচ্চাৰণ ওয়েৰ মানে আছিল VERY কি হয় ভেৰি মানে বৰ মানে হি ইজ ভেৰি গুড মানে তেওঁ বৰ ভাল SAC কি হয় সি মানে তাই মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি ABCD খন এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহলে মোৰ চেনেলৰ প্লেলিষ্টত এটা ভিডিঅ' আছে তোমালোকে তাত গৈ ভিডিঅ'টো 2-3 বাৰ চাবা মনত থাকিব SHOUTED কি হয় শাউটেড মানে হৈছে চিঙৰিছিল আমি যে চিঙৰো এইটো কি কয় ইংৰাজী শাউট তাৰ পিছত CHILDREN কি হয় চিলড্ৰেন মানে শিশুসকল HURRY উচ্চাৰণ কি হ'ব হাৰি মানে সোনকালে TOWARDS টুৱাৰ্ডছ মানে ফালে আমি যে কওঁ ইফালে সিফালে এইটো হয় কি টুৱাৰ্ডছ FRIGHTENED ফ্ৰাইটেণ্ড মানে হৈছে ভয় খাইছিল SEE কি হয় উচ্চাৰণ চি মানে হৈছে দেখা আমি যে চকুৰে দেখো এইটো হৈছে কি চি মানে দেখা FOX ফক্স মানে শিয়াল WALKING ৱাকিং মানে হৈছে খোজকাঢ়ি থকা আমি যে কওঁ মৰ্নিং ৱাক কৰে এইটো কি কয় ৱাকিং খোজকাঢ়ি থকা BACK বেক মানে হৈছে পিছফাল DRAGGING ড্ৰেগিং মানে হৈছে চুচুৰি যোৱা WING উইং মানে হৈছে দেউকা বা পাখি চৰাইৰ দেউকা বা পাখি কি কয় উইং GROUND গ্ৰাউণ্ড মানে হৈছে মাটিত PLAYED প্লেট মানে হৈছে খেলিছিল TRICK উচ্চাৰণ কি হ'ব ট্ৰিক মানে হৈছে কৌশল BECAME উচ্চাৰণ কি হ'ব বিকেম মানে হৈছে হৈ পৰিছিল THOUGHT কি হ'ব থট মানে ভাবিছিল
বা চিন্তা কৰিছিল HURT হাৰ্ট হাৰ্ট মানে হৈছে আঘাত পোৱা FLY কি হয় ফ্লাই ফ্লাই মানে হৈছে উৰা CATCH ক্যাচ কি হ'ব উচ্চাৰণ ক্যাচ CATCH ক্যাচ মানে হৈছে ধৰা EAT ইট ইট মানে হৈছে খোৱা আমি যে ভাত খাওঁ RAN ৰেন ৰেন মানে হৈছে দৌৰিছিল REACHED ৰিষ্ট ৰিষ্ট মানে হৈছে উপস্থিত হৈছিল FELT ফেল্ট ফেল্ট মানে হৈছে অনুভৱ কৰিছিল TRIED ট্ৰাইড ট্ৰাইড মানে হৈছে চেষ্টা কৰিছিল চেষ্টা কৰা FLEW ফ্লিউ ফ্লিউ মানে উৰা মাৰিছিল AWAY এৱে এৱে মানে হৈছে আঁতৰত বা দূৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি কবলাৰ কবলাৰ মেন মাই শু এইখন এখন ধুনীয়া কবিতা হয় তোমালোকে যদি এতিয়াও চোৱা নাই এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংক আছে তাত গৈ তোমালোকে চাবা আজি মই এই পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ কৈ দিম তাৰ পিছত ইয়াত থকা কঠিন শব্দবোৰৰ অসমীয়া অৰ্থ মই কৈ দিম তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা প্ৰথমে চোৱাচোন COBBLER উচ্চাৰণ কি হ'ব কবলাৰ কবলাৰ মানে হৈছে মুচি যিজনে জোতা বনায় জোতা ভাল কৰে তাক কি কয় ইংৰাজীত কবলাৰ তাৰ পিছত MENT উচ্চাৰণ কি হ'ব মেণ্ট মেণ্ট মানে হৈছে মেৰামতি কৰা SHOE শু শু মানে হৈছে জোতা STITCH কি হয় ষ্টিচ STITCH ষ্টিচ ষ্টিচ মানে হৈছে সিলাই কৰা CROWN উচ্চাৰণ কি হ'ব ক্ৰাউন ক্ৰাউন মানে হৈছে মুকুট মুকুট আমি কত পিন্ধু মূৰত পিন্ধু TOY টয় MAN মেন টয় মেন টয় মেন মানে হৈছে পুতলা বেচা মানুহ যিজন মানুহে পুতলা বেচে তাক ইংৰাজীত কি কয় টয় মেন SELLS সেলস সেলস মানে হৈছে বিক্ৰী কৰা আমি যে বস্তু বিক্ৰী কৰো এটো কি কয় সেলস TREATS ট্ৰিটস ট্ৰিটস মানে হৈছে চিকিৎসা কৰা PATIENTS পেশেন্টস মানে হৈছে ৰোগী TAILOR টেইলৰ টেইলৰ মানে দৰ্জি CLOTHES ক্লোথস ক্লোথস মানে হৈছে চোলা TEACHER উচ্চাৰণ কি হ'ব টিচাৰ টিচাৰ মানে হৈছে শিক্ষক FLORIST ফ্লোরিস্ট FLORIST কি হ'ব উচ্চাৰণ ফ্লোরিস্ট মানে ফুল বেচা মানুহ FLOWER উচ্চাৰণ কি হ'ব ফ্লোৱাৰ FLOWER ফ্লোৱাৰ মানে ফুল STUDENTS ষ্টুডেন্টস ষ্টুডেন্টস মানে ছাত্ৰ ছাত্ৰী সকল